কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল শিতানটো আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। এই মাহত আপোনালোকৰ ঘৰলৈ অৰ্থ প্ৰচুৰ পৰিমাণে অহাৰ সম্ভাৱনা দেখিবলৈ পাব। এই মাহৰ প্ৰথম ভাগতেই আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব। কৰ্মক্ষেত্ৰত সুফল অৰ্জন কৰিব পাৰিব আৰু নতুনকৈ কিবা ঘৰত সম্পদ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল শিতানটো জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মানসিক শান্তি এই মাহত বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। কোনো ক্ষেত্ৰত আপোনালোকে কাম কৰিলে সহকৰ্মীৰ পৰা সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু পৰিমাণে সহায় কৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। আপোনালোকে আপোনালোকৰ আয়োজিত কিছুমান কামত আগভাগ লৈ আনন্দিত অনুভৱ কৰিব পাৰিব, কাৰণ আপোনাৰ ওচৰত ভাল শক্তি বা ভাল ঊৰ্জা বিচৰণ হৈ থাকিব। যিকোনো কাম আৰম্ভ কৰিব বিচাৰিলে এই ফেব্ৰুৱাৰী মাহত আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰতো এই মাহটো গুৰুত্বপূৰ্ণ দেখিবলৈ পোৱা যায়। পুৰণি প্ৰেম ঘূৰি আহিব পাৰে আপোনালোকৰ ওচৰলৈ। অলপ ভালকৈ আপোনালোকে চোৱা চিতা কৰিলে আপোনালোকৰ দিনবোৰ অতি সুন্দৰভাৱে পাৰ হ'বলৈ ধৰিব। বিশেষকৈ দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা কিছু পৰিমাণে আহিব পাৰে, কিন্তু সেই সমস্যাবোৰ আপোনালোকে যদি আগৰ পৰাই কিছু সতৰ্ক হয় তেনেহ'লে সেই সমস্যাবোৰ নোহোৱা কৰি তুলিব পাৰিব। প্ৰিয়জনৰ পৰা আপোনালোকে উৎসাহ লাভ পাবলৈ সক্ষম হ'ব। অধিক সংকটভাৱে আপোনালোকে কিছুমান কাম নকৰাটোৱেই আপোনালোকৰ কাৰণে মংগলময়। কিবা কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে কৰিব পাৰিব, কিন্তু সেই কাম কৰাৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰিব পাৰিব। ভৱিষ্যতৰ কাৰণে যদি এই মাহত আপোনালোকে কিবা চিন্তা চৰ্চা কৰে আপোনালোকৰ কাৰণেই অনুকূল হ'ব। ভৱিষ্যতৰ কাৰণে কিবা যদি আপোনালোকে খুলি ৰাখিব বিচাৰে বা আগভাগ ল'ব বিচাৰে তেনেহ'লে পাৰিব। নতুন কিতাপ এখন কিনিব বিচাৰি আপোনালোকে হাবাথুৰি খাবলগীয়া হ'ব পাৰে। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। জীৱন সংগীৰ সৈতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মুঠতে এই মাহটো আপোনালোকে অনুকূল হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালবৰ্গৰ মাজত চলি থকা সমস্যা আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰিব। দূৰ হ'ব, কিন্তু একেবাৰে নিশ্চিত নহ'ব। খৰচ বৃদ্ধি হ'ব পাৰে। খৰচৰ মাত্ৰা ৰোধ কৰিবলৈ চেষ্টা কৰিব। লগতে আমদানিও আপোনালোকৰ বৃদ্ধি হ'ব, লগতে জমাৰ সংখ্যাও আপোনালোকৰ বৃদ্ধি হ'বলৈ ধৰিব, কিন্তু খৰচৰ মাত্ৰাও আপোনালোকৰ তেনেধৰণে বৃদ্ধি পাবলৈ ধৰিব। আপুনি চিনি পোৱা কোনো লোকে আপোনালোকক আৰ্থিক সমস্যাৰ মাজলৈ ঠেলি দিব পাৰে। তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। পৰিৱেশৰ লগত মিলি চলিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ একো ক্ষতি নহ'ব। আপোনালোকৰ প্ৰেমৰ কাহিনীত এক নতুন অধ্যায় আৰম্ভ হ'বলৈ গৈ আছে। এই মাহৰ প্ৰথম ভাগৰ পৰাই এই অধ্যায় আপোনালোকে দেখিবলৈ পাব। আপোনালোকে পৰস্পৰৰ ক্ষেত্ৰত আন্তৰিকতা বৃদ্ধি পাবলৈ দেখিবলৈ পোৱা যাব। বিয়াৰ কথা আলোচনা হ'ব পাৰে আপোনালোকৰ ঘৰত, বা আপোনাৰ কাৰণে বিয়া বাৰুৰ কথা আলোচনা হ'ব পাৰে। বিয়াৰ কাৰণে যদি আগভাগ ল'ব বিচাৰে তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। যিকোনো নিয়ম আপোনালোকে পালন কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু শুদ্ধভাৱে নিয়ম পালন কৰিব, তেতিয়াহে আপোনালোকে নিশ্চিতভাৱে ফল লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত আপোনালোকে সফলভাৱে পাৰ কৰিব পাৰিব। আপোনালোকে কোনো মনোৰঞ্জনৰ ক্ষেত্ৰত যদি কিবা কাৰণত ক'ৰবালৈ যাব লগা হয় তেনেহ'লেও ইমান অসুবিধা নাপাব। যিকোনো প্ৰয়োজনীয় বস্তু আপোনালোকে ঘৰত কিনিব বিচাৰিলে সুন্দৰভাৱে কিনিব পাৰিব। বহু ব্যক্তিগত সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যদি বিচাৰে সমস্যাবোৰ আপোনালোকে হাঁহিমুখেৰে সমাধান কৰি ল'ব পাৰিব। চিন্তা কিছু পৰিমাণে কমিবলৈ ধৰিব, বা মানসিক চাপ আপোনালোকৰ এই মাহত দূৰ হৈ পৰিব আৰু মানসিকভাৱে আপোনালোক শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। এই মাহত আপোনালোকৰ অহংকাৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। অহংকাৰ বৃদ্ধি পোৱাৰ ফলত আপোনালোকক যাতে কোনো লোকে বেয়া নাপায় বা আপোনালোকৰ হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পৰিয়ালৰ কোনোবা এগৰাকীৰ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ সজাগ হৈ আপোনালোকে চলিবলৈ চেষ্টা কৰিব। অৱশ্যে আপোনাৰ স্বাস্থ্য আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ অৱনতিৰ ফলত যাতে আপোনালোকৰ অৰ্থ ক্ষতি
প্ৰচুৰ পৰিমাণে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায় এই মাহটো। নতুনকৈ কৰ্মব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু কৰ্মব্যস্ততাৰ পৰা আপোনালোকে ভাল ফল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। সামাজিক গতিবিধিৰ ক্ষেত্ৰত আপোনালোকৰ ভাল সুযোগ নামি অহা দেখিবলৈ পোৱা যায়। সৰু সৰু কথাই প্ৰিয়জনৰ মাজত বিবাদ সৃষ্টি যাতে নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। সহকৰ্মীৰ বা বয়োজ্যেষ্ঠজনৰ লগত আপোনালোকে কথা পাতোঁতে খুব সাৱধানতা অৱলম্বন কৰিব, কাৰণ এনে ক্ষেত্ৰত আপোনালোকে বেলেগৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে বা সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান হানি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। যদি ভুলতে আপুনি কাৰোবাৰ লগত বিবাদ সৃষ্টি কৰে তেনেহ'লে পিছলৈ আপোনালোকৰ বহু বেছি সমস্যা আহি পৰিব পাৰে। জীৱন সংগীৰ লগত আপোনালোকৰ প্ৰেম প্ৰীতি বৃদ্ধি পাবলৈ ধৰিব। কিছু কিছু ক্ষেত্ৰত তৃতীয় পক্ষই আহি বিবাদ যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ হ'লে শিক্ষাৰ্থীসকলৰ কাৰণে উচ্চ শিক্ষা লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। অকণমান মনোযোগ দিলেই শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক উন্নত ফল আপোনালোকে দেখুৱাব পাৰিব। উচিত পৰামৰ্শ লাভ কৰিব পাৰিব আপোনালোকে বন্ধুবৰ্গ বা আত্মীয়ৰ পৰা। আপোনালোকৰ চিন্তাধাৰণাৰ দিশ সলনি হৈ পৰিবলৈ ধৰিব পাৰে। অলপ সুখী যেন অনুভৱ কৰিব আপোনালোকে নিজকে। ধন আগমনৰ কাৰণে আপোনালোকৰ ভাল সুযোগ নামি আহিব। পৰিয়ালৰ লগত সামাজিক গতিবিধিত আপোনালোকে খুব সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব। প্ৰেমৰ শক্তিয়ে আপোনালোকৰ প্ৰেম কৰাৰ লোকসকলে খুব আনন্দিত অনুভৱ কৰিব পাৰিব। আপুনি ব্যৱসায় বাণিজ্যৰ লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰা দেখিবলৈ পোৱা যাব। প্ৰয়োজনীয় কিছুমান বস্তু আপোনালোকে ঘৰলৈ ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে ক্ৰয় কৰি আনিব পাৰিব বা কিনিব পাৰিব। মানসিকভাৱে আপোনালোকে তৃপ্তি লাভ কৰিবলৈ এই মাহত সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সফলতা নিশ্চয় নামি আহিব। আৰ্থিকভাৱে আপোনালোক সবল হৈ পৰিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত উপাৰ্জনৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব বা আৰ্থিক ক্ষেত্ৰত উপাৰ্জন বহু বেছি দেখিবলৈ পোৱা যাব। যিকোনো প্ৰয়োজনীয় বস্তু আপোনালোকে কোনো ব্যক্তিৰ পৰা ধাৰলৈ অনাটো এই মাহত উচিত নহয়। আপোনালোকৰ এনেকৈ কৰিলে আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বেমাৰ আজাৰৰ পৰা অলপ বাচি থাকিবলৈ হ'লে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ সংযম হ'ব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সংযম নহ'লে আপোনালোকৰ নিজৰেই ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই মাহত যদি আপোনালোকে কিবা নতুন কাম হাতত ল'ব বিচাৰে ল'ব পাৰিব আৰু সেই কাম সম্পূৰ্ণ সুন্দৰভাৱে কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে ঘৰলৈ নতুন ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যায়। নিজৰ অধিকাৰৰ কাৰণে আপোনালোকে অকণমান এইবাৰ কষ্ট কৰিবলগীয়া হ'ব পাৰে। অকণমান আপোনালোকে হাই কাজিয়াৰ মাজতো সোমাই পৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত যাতে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আপোনালোকৰ যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে গুৰুস্থানীয় ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব। আপোনাৰ ঘৰৰ লগত জড়িত যিকোনো বস্তু কিনিব বিচাৰিলে সুন্দৰভাৱে কিনিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু নতুনকৈ মামলা মোকদ্দমাৰ লগত এইবাৰ জড়িত হোৱাৰ সম্ভাৱনা কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা যায়। কি কাম কৰিলে আপোনালোকে সুবিধা লাভ কৰিব সেই কাম কৰাটো আপোনালোকৰ পক্ষে উচিত হ'ব। সেই কামটো নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব। নতুন প্ৰয়োজনীয় বস্তু আপোনালোকে ৰূপায়ণ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। দূৰ ভ্ৰমণৰ ফলত ভাল লাভৱান হ'ব পাৰিব আপোনালোক। এনেও ভ্ৰমণৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযায়। সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব আৰু ভ্ৰমণৰ ফলত প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে এই মাহৰ সম্পূৰ্ণ বিৱৰণিৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 2, শুভ ৰং হ'ব পাতল নীলা আৰু কেশপতীয়া। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। বিশেষকৈ ঘৰৰ কোনো সদস্যৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ধন সম্পত্তি উপাৰ্জনৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায়। আপোনালোকৰ পুৰণি ধন সম্পত্তিও ঘৰলৈ আহিব পাৰে। পৰিয়ালবৰ্গৰ মাজত সুন্দৰভাৱে আপোনালোকে দিনবোৰ অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত যাতে তৃতীয় পক্ষই আহি বিবাদ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিলেই আপোনালোকৰ প্ৰেম শুভ হৈ পৰিব। পুৰণি প্ৰেম আপোনালোকৰ ঘূৰি আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। পদোন্নতি কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আৰু দৰমহা বৃদ্ধিৰো যোগ দেখিবলৈ পাব। বৈবাহিক ক্ষেত্ৰত আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আপোনালোকে।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।